মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবাকাছৰ +2 আৰু +1 কেনেকৈ কৰা হয় এই দুটা ফৰ্মুলা আমি চাও। আগতে আমি +2 কৰিছিলো, +10 - 8 কৰিছিলো আৰু +1 কৰিছিলো +10 - 9। সেইটো কেতিয়া কৰিছিলো, যদিহে আমাৰ সেই যেটো কেনেকুৱা ক্ষেত্ৰত কৰিছিলো মন কৰিবা। এইটো ধৰা প্লাস ইয়াতে 8 আছে, ইয়াতে যদি +2 কৰিব লাগে আমি কি কৰিছিলো +10 - 8 কৰিছিলো। আৰু এতিয়া যদি আমি ইয়াতে এইটো কেতিয়া ব্যৱহাৰ কৰিম চাবা, এইটো এনেকে আছে +2 কৰিব পৰা অৱস্থাত আছে, এইটো +5 এইটো আছে, সাপোজ এইটো আছে, এইটো চাবা এইটো প্লাস এলাকে 3 আছে, ইয়াতে যদি +2 কৰিব লাগে আমাৰ কিমান আছে, এইটোত +6 আছে, 5 আৰু 1 6, বা এটি যদি ইয়াতে প্লাস কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত আমাৰ ইয়াতে কি আছে +5 মানে +2 কৰিব পৰা অৱস্থাত আছে, কিন্তু ডাইৰেক্টলি নাই 1 2 কে +2 কৰিব পৰা অৱস্থাত নাই। তেনেকুৱা ক্ষেত্ৰত আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিম। একেদৰে আমাৰ যদি +1 কৰিব লাগে, এতিয়া এনেকুৱা ক্ষেত্ৰত যদি +1 কৰিব লাগে আমাৰ এটা বিট বা এটা মনি ইয়াতে নাই, কিন্তু আমাৰ কি আছে 5 টো আছে, কিন্তু যদি আমাৰ কি হয় তেতিয়া আমি এইটো ব্যৱহাৰ কৰিম। আৰু যদি আমাৰ এইটো থাকে তেতিয়া যদি +1 কৰিব লাগে আমি তেতিয়া +10 - 9 কৰিম, আমি যেটো আগত পাইছো। ঠিক আছে, এই কথাটো মন কৰিবা। এই যেটো পাৰ্থক্য আমাৰ +2 ৰ কাৰণে +2 আমি কি কৰিছো +2 +5 - 3, আমি আগতে কৰিছিলো +2 মানে +10 - কিমান 8 কৰিছিলো। যদি আমি এইটো কৰিছিলো তেতিয়া যদি আমাৰ এইটো কোনো ধৰণৰ +2 কৰিব পৰা অৱস্থাত নাথাকে, আমাৰ সেই অৱস্থানটোৱে +2 কৰিব পৰা অৱস্থাত নাথাকে, আমি তেতিয়া আগৰ ওয়ানছত নাথাকে আমি টেন্সত বুজি গৈছিলো। নিশ্চয় বুজি পাইছা। কিন্তু এইটোত আমাৰ কি, এইটোত ওয়ানছত আছে আমাৰ, কিন্তু কেনেকে আছে এই ধৰণৰ আছে, তেতিয়া আমি এইটো ব্যৱহাৰ কৰিম। চোৱা এতিয়া আমি এই ফৰ্মুলা কেইটা চাও। এটা আমাৰ এই কেইটা সো কি আছে, প্ৰথম +3 আছে 1 2 3, তাৰ পিছত কি আছে +7 আছে, গতিকে +7 আমাৰ এইটোত কৰিব পৰা নাই, মাত্ৰ কি আছে 6 আছে, 7 কৰিব লাগিলে +10 - 3, তাৰ পিছত +3 হলে 1 2 3, তাৰ পিছত কি +2 কিমান আছে, ডাইৰেক্টলি 1 2 এনেকে নাই, কিন্তু কি আছে 5 6 আছে, গতিকে +2 কৰিব লাগিলে প্লাস এই ফৰ্মুলা ব্যৱহাৰ কৰিম। এতিয়া +5 - 3, গতিকে কিমান হলে 1 5 15 হল। বুজি পাইছা নিশ্চয়। তাৰ পিছত নেক্সট চাবা +8, আমি আকৌ সেতিয়া 0 কৰিছো, +8 5 6 7 8 +2, ইয়াতে এইবাৰ কিন্তু আমি কি কৰিম, এই +2 টো +10 - 8 এইবাৰ, কাৰণ এইটো নাই আমাৰ। তাৰ পিছত -6 কৰাৰ কাৰণে আমাৰ আগত ফৰ্মুলা পাইছো -10 + 4 -10 + 4 +2, এইবাৰ কিন্তু আমাৰ ইয়াতে কি আছে +5 আছে, গতিকে +5 - কিমান 3, দেই কিমান হল 6 হল, এইটো কিমান 6। নেক্সট আমি চাও +4 1 2 3 4 +9 হলে নাই আমাৰ +10 - 1, তাৰ পিছত +2 ইয়াত আছে, এইবাৰ কি আছে আমাৰ 5 বা 6 আছে, গতিকে +5 - 3, তাৰ পিছত কি আছে -7 হলে আগত -10 + 3, ফৰ্মুলা মতে কিমান 5 6 7 8, এইটো কিমান হৈছে 8 হৈছে। গতিকে এইটো নিশ্চয় বুজি পাইছা। তাৰ পিছত নেক্সট চাবা এইটো +8 5 6 7 8,
-5 এটো -5 আছে ইয়াতে কৰিব পৰা -5 তাৰ পিছত +2 ইয়াতে +2 আমাৰ ইয়াতে কৰিব পাৰি +5 -3 তাৰ পিছত কি আছে +5 +10 -5 কিমান হ'ল 1 0 10 নেক্সট এটি কাৰণে আমি +1 আমাৰ কি আছে +1 +5 -4 আমি কিন্তু +1 আগতে কৰোঁতে কি কৰিছিলো আমাৰ যদি আমি ফৰ্মুলা +10 -9 কৰিছিলো তাৰ মানে এইটো কেতিয়া কৰিছিল এনেকৈ প্লাস এইটো 9 আছে তারপর 9 আছে গতিকে ইয়াতে যদি 1 কৰিব লাগে +10 মাইনাস কাৰণ ইয়াতে আমি 1 কৰিব পৰা একো নাই +10 মাইনাস ইমান 9 কাৰণ 1 তকৈ কম আছে 0 আছে গতিকে +10 আমাৰ এইটো কৰিছিল কিন্তু এইটো ক্ষেত্ৰত কি হ'ব আমাৰ ইয়াত থাকিব আমি যদি এনেকে কৰো ইয়াতে যদি প্লাস ইয়াতে কৰিব পাৰো ইয়াতে যদি +1 কৰিব লাগে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম কাৰণ ইয়াতে +1 কৰিব লাগিলে কি হ'ব ইয়াতে এটাকে নাই কিন্তু কি আছে আমাৰ 5 আছে এই 5 টো ব্যৱহাৰ কৰি আমি +1 কৰিম এটা চাবা +1 next +3 +1 +5 -4 তাৰপিছত +5 +10 -5 গতিকে 1 0 10 next চাবা +5 next setting 0 +5 +4 +4 1 2 3 4 -5 -5 +1 হলে +5 -4 কিমান হল 5 হল এটো 5 next আকৌ আমি setting 0 কৰি লৈছো +4 1 2 3 4 +1 গতিকে +1 হলে +5 -4 +5 ইয়াতে 9 কৰিব পৰা +10 -5 কোন -1 টো ইয়াতে আহি -10 +9 এটো কিমান হল 9 হল নেক্সট কি কৰিম +3 1 2 3 +1 তাৰ পিছত আকৌ +1 হলে ইয়াতে আমাৰ আছে এটা সিম্পল নাই আমি যেতিয়া +1 কৰিব লাগে +5 -4 তাৰ পিছত +4 1 2 3 4 ৰে কিমান হল 9 হল তাৰ মানে এটা মন কৰিবা তোমালোকে এইটো আমি যেতিয়া এতিয়া এই ফৰ্মুলাটো ইউজ কৰিম তেতিয়া +10 -9 কৰিম আমাৰ যদি +10 এইটো ইউজ কৰিম তেতিয়া যদিহে আমাৰ ইয়াতে কি থাকে 5 টো থাকে তেতিয়া কৰিম বা এইটো ক্ষেত্ৰতো 5 টো থাকে যদি কৰিম নহলে আমাৰ যদি ইয়াতে প্লাস কৰিব পৰা একো নাথাকে তেতিয়া আমি ক'ত যাব লাগিব আগৰ অৱস্থাত যাব লাগিব মানে 1 ত কৰিব লাগিব 10 ত যাব লাগিব বা 10 ত কৰিলে আমি 100 ত যাব লাগিব মানে এককত নাথাকিলে একক স্তৰত দশকৰ স্তৰত যাব লাগিব বা দশকৰ স্তৰত নাথাকিলে আমি শতকৰ স্তৰত যাব লাগিব এইখিনিয়ে আমি দুটা ফৰ্মুলা আজি দিলো নিশ্চয় তোমালোকে বুজি পাইছা ভিডিওটো ভালকে চাবা আৰু তোমালোকৰ কিবা থাকিলে আমাক জনাবা মোৰ কমেন্টৰ সহায়ত আৰু আমাৰ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আজি আমি ইমানতে সামৰিছো ধন্যবাদ